গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি দেওবাৰ 2025 আৰু মাঘ মাহৰ আজি 12 তাৰিখ। আজি তিথি দ্বাদশী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:14 আৰু সূৰ্য অস্ত যাব 4:57 এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ নৈয়াৰ্থক ভাৱনাসমূহ আৰু বৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তা পুৰণিকলীয়া ভাৱনা আপোনাৰ প্ৰগতিত বাধা হৈ থিয় দিব পাৰে অথবা তাৰ দিশ পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ ৰাস্তাৰ আগত বহুত বাধা হ'ব পাৰে। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তি ভুগিব পাৰে। দেউতাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে আপুনি খং কৰিব পাৰে, কিন্তু পৰিস্থিতিক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে আপুনি শান্ত হৈ থকা উচিত। ইয়াৰ ফলত আপোনাৰ লাভ হ'ব। আজি আপোনাৰ কাৰোবাৰ লগত চাৰি চকুৰ মিলনৰ ঘটিব পাৰে যদি আপুনি নিজৰ সমাজত উঠা বহা কৰে। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব। এই সময়খিনিত আপুনি বিনা কথাৰ তৰ্ক নকৰিব। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাব আশা আছে। আপুনি অলপ সময় নিজৰ পচন্দৰ কামবোৰ কৰাত সময় দিয়ক, যেনে গান শুনা, নাচা আৰু বাগিচাৰ কাম কৰা ইত্যাদি। কৰিলে আপোনাৰ সন্তুষ্টতা অনুভৱ হ'ব। স্বাস্থ্য ভালৰ বাবে হনুমান মন্দিৰত চোলা নিবেদন কৰিব পাৰে। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অলপ অনুভৱ কৰিব পাৰে। অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘূৰাই অনাত আপোনাক সহায় কৰিব। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। কিছুমান লোক আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। সিহঁতক ভ্ৰূক্ষেপ নকৰিব। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। আপুনি যদি বিচাৰে সমস্যাসমূহৰ হাঁহিমুখে সমাধান কৰিব আৰু অথবা তাৰ মাজত পৰি চিন্তিত হ'ব পাৰে। ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে এটা লেখত ল'বলগীয়া দিন হ'ব পাৰে। আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে। ভাটৌ চৰাইক জলকীয়া খুৱাওক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। এই কথাটো বুজাৰ সময় যে খং পাগলামীৰ প্ৰথম স্তৰ। ই আপোনাক প্ৰত্যেক দিশেদি হানি কৰিব পাৰে আৰু আপোনাক লোকচানৰ মুখত পেলাব পাৰে। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমিকা আজি বিয়াৰ কথা লৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱনলগৰীৰ লগত বহুত সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। ল'ৰা ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হৈ গমেই পোৱা নাযায়। এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰা সময়ত গম পাব। এটা সেউজীয়া ৰঙৰ বটলত গংগাজল সুমুৱাই লৈ সেই বটলটো যিকোনো আহঁত গছৰ তলত পুতি থ'লে পাৰিবাৰিক জীৱন বহুত মধুৰভাৱে ব্যতীত হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ওচৰত স্বাস্থ্য আৰু ৰেখৰূপ ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। আজি আপোনাৰ প্ৰেমিকাক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব পাৰে। ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিণীসকলে গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ জীৱনলগৰী আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপুনি নিজৰ ব্যক্তিত্ব ভাল কৰাত ব্যতীত কৰিব পাৰে। এনেই বহি থকাতকৈ এনেকুৱা কাম কৰাটো বেছি ভাল। মাংস, মদ, হিংসা, অন্যক কষ্ট দিয়া, নিন্দা এইবোৰ ত্যাগ কৰিলে আপোনাৰ আৰ্থিক স্থিতিত শুভ হ'ব।
এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে, সেইবাবে যিমান পাৰে এই বিষয়ত গুৰুত্ব দিব। যাৰ লগত আপুনি থাকে তেখেতৰ লগত বাদ বিবাদ কৰাৰ পৰা বিৰত থাকক। যদি কোনো সমস্যা আছে তেন্তে সেই বিষয়ে শান্তিৰে আলোচনা কৰি সমাধান কৰক। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাৰ গোটেই দিনটোকে সজীৱ কৰি তুলিব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হ'ব। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হ'ব পাৰে। সেই আগৰ দৰে ঘূৰি ফুৰা, হাঁহি ধেমালি আৰু ফূৰ্তি ইত্যাদিবোৰে আপোনাৰ লোকৰ বাবে উপহাৰ। আজি আপুনি আপোনাৰ বন্ধুৰ বাবে কোনোবা ডাঙৰ সমস্যাত পৰাৰ পৰা বাচিব পাৰে। ঘৰত ইষ্ট দেৱতাৰ ৰূপৰ মূৰ্তি স্থাপন কৰি নিতৌ পূজা কৰিলে আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ হতাশাই স্বাস্থ্য বেয়া কৰি দিব পাৰে। পুৰণা কথাসমূহ ৰৈ থাকিলে সেয়ে আৰাম কৰিব চেষ্টা কৰক। বেপাৰ বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে, যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব কোনো শব্দ না কোনো ছন্দ, কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিণীসকলে গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। পৰিয়ালত কোনোবা সদস্যৰ লগত তৰ্কাতৰ্কি চলি থকাৰ বাবে ঘৰত অলপ অৱস্থা বেয়া চলি থাকিব পাৰে, কিন্তু যদি আপুনি নিজকে শান্ত ৰাখে আৰু ধৈৰ্য ধৰি ৰাখে তেন্তে সকলোৰে মন ভালে থাকিব। ৰঙা ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিশ্ৰামৰ বহুত প্ৰয়োজন, লগতে ঘনিষ্ঠ বন্ধু আৰু আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। বন্ধু আৰু জীৱনসংগী আপোনাক আৰাম আৰু সুখ দিব, নহ'লে বাকী থকা দিনখিনি হতাশা আৰু নিৰসভাৱে অতিবাহিত হ'ব। প্ৰেমৰ ফালেদি আজি দিনটো একো বিশেষ আশা কৰিব নোৱাৰে। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব, কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। অধিক খৰচ কৰাৰ বাবে জীৱনসংগীৰ লগত অলপ বিবাদ হ'ব পাৰে। বিনা কাৰণৰ কথাত নিজৰ সময় বৰবাদ নকৰিব, এইটোৱে আপোনাৰ বাবে ভাল হ'ব। প্ৰেমিক অথবা প্ৰেমিকাক সুগন্ধি দ্ৰব্য উপহাৰ দিয়ক আৰু প্ৰেম জীৱন অধিক মধুৰ কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক, যি আপোনাৰ লগত আগৰে পৰা আছে। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন। মনত ৰাখিব, মানুহৰ চকুৱে কেতিয়াও মিছা কথা নকয়। আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সঁচাকৈয়ে এক বিশেষ কথা কৈ যাব। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে, যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ কথা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে, তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব। আপুনি দুয়োজনেই আজি ভাল আৰু সুখী অনুভৱ কৰিব। আজি ঘৰত থাকিব, কিন্তু ঘৰৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। প্ৰয়োজনত পৰি থকা ব্যক্তিক সহায় কৰক আৰু ভিক্ষাৰী অথবা ভোকত থকা যিকোনো মানুহক আহাৰ গ্ৰহণ কৰাওক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। ঘৰুৱা বিষয় আৰু দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। ৰোমাঞ্চৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সঁচা প্ৰেমক বিচাৰোঁতে বিফল হ'ব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজকাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে।
জীৱনসংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। কামৰ অত্যাধিক চাপে আজি আপোনাক মানসিকভাৱে চিন্তিত কৰিব পাৰে। অৱশ্যে সন্ধিয়া সময়ত অলপ সময় ধ্যান কৰিলে আপুনি নিজৰ শক্তি ঘূৰাই পাব। সুমথিৰা ৰঙৰ কাঁচৰ বটলত ৰখা পানী খালে প্ৰেম জীৱনত বহুত মধুৰতা আহিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সিহঁতৰ আজি লোকচান হ'ব পাৰে। সময় থাকোঁতেই যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবে ভাল। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন। একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ'ব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত পৰ্যাপ্ত সময় অতিবাহিত কৰাৰ আজি সম্ভাৱনা আছে। এনেকুৱা কিছুমান মুহূৰ্তই আপোনজনৰ লগত থকা সম্পৰ্ক গ্ৰাহ্য কৰে। প্ৰেম জীৱন অধিক মধুৰ কৰিবৰ বাবে ৰঙা ৰঙৰ ফুল তামৰ ফুলদানিত ৰাখক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হ'ব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হ'ব কিন্তু পইচা আপোনাৰ হাতত নাহিব। ব্যক্তিগত বিষয়সমূহ সমাধান কৰিবলৈ আপোনাৰ অলপ উদাৰ হোৱা উচিত। কিন্তু নিজৰ জিভাক অলপ নিয়ন্ত্ৰণ কৰক যাতে আপোনাৰ কথাৰ বাবে কোনো মানুহে দুখ নাপায়, বিশেষকৈ যোনে আপোনাক বহুত ভাল পায় আৰু আপোনালোকক বহুত স্নেহ কৰে। পুৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনৰুজ্জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব। খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব। ঘৰৰ এজন সদস্য আজি আপোনাৰ বিৰুদ্ধে কথা ক'ব পাৰে, যাৰ বাবে আপুনি আহত হ'ব পাৰে। যিকোনো ধাৰ্মিক স্থানত বগা, ক'লা তিল আৰু 7 প্ৰকাৰৰ শস্য দান কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সন্ধিয়াৰ সময়খিনি বহু ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশাবোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। যদি আপুনি বহু দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনা বুজাৰ চেষ্টা কৰক। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক শুভ দিন। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। কাৰোবাক দিয়া ঋণ ঘূৰাই পাব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যা দূৰ হ'ব। গৰু দান কৰক। যদি সম্ভৱ নহয় তেন্তে গৰু কিনিবলৈ হোৱা আৱশ্যক মূল্য আশ্ৰমত দান কৰক। স্বাস্থ্য ভালে থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।